প্ৰথম কথা আৰু চাউণ্ডটো বেয়া যাব ৰিভাৰ্ব দেচোন মাজে মাজে অকণমান জইন কৰিব লাগে কিন্তু মই যোৱা দুদিন মই ডিব্ৰুগড়তে আছো আৰু তাত কালি পৰিস্থিতি খুব বেয়া আছিলে কালি মানে এতিয়া মই ওলাই যাব বিচাৰোঁ মোক হোটেলৰ মানুহে ওলাই যাব নিদিয়ে আচলতে আছিলে বাৰু কিছুমান সেইদিনা আপুনি যাব নালাগে আৰু নোযোৱাটো ভাল হ'ল মই গ'লে চাগে আৰু গৈ হৈ গ'ল কিবা মই উপভোগ কৰি দিলোঁ চাগে কিন্তু ৰাতি গৈছো মই 8টা বজাৰ পিছত গৈছো আৰু য'ত য'ত যিমান মই তাত ছবি আহোঁতে গৈছো তাত মই আছিলো আৰু সকলোকে এইটো কথাই কৈছো যে হিংসা মাৰপিটটো হ'ব নালাগে তাত ৰবাৰ বুলেট ফুটাইছে দুজনমান ইনজিঅ'ৰ কৰিছে সেইবিলাক হ'ব নালাগে প্ৰতিবাদটোহে মেইন কথা আমাৰ মাৰপিট কাজিয়া পেচালটো মেইন কথা নহয় প্ৰতিবাদটো মেইন প্ৰতিবাদী যিটো শক্তি সেইটো মেইন আৰু সেইটো কাৰণে মই এইমাত্ৰ মই ডিব্ৰুগড়ৰ পৰা আহি পাইছো আৰু ডিব্ৰুগড়ৰ পৰা মই হোটেলৰ পৰা এয়াৰপৰ্ট আহোঁতে মই 3টা প্ৰতিবাদী এনেকুৱা সমদল ভাঙি আকৌ ওলাই আহিছো মই কৈছো মই গুৱাহাটী পাব লাগিব মই চানমাৰি পাব লাগিব বোৰ নকৰিবি ইয়াত সেই জানা বোলো মোক ঠিক আছে বাৰু আকৌ এয়াৰপৰ্টৰ পৰা ইয়াত আহোঁতে আকৌ য'ত ত'ত অৱৰোধ খালি অৱৰোধটো মানে কি অৱৰোধটো এনেকুৱা জেগাত হলে ভাল বা নহ'লে হাইকোৰ্টৰ সন্মুখত হ'ব লাগে চৰকাৰী জেগাত হ'ব লাগে ৰাস্তাৰ মাজত হলে বেয়া সেইটো কথা ফিল কৰিছো কাৰণ বহুত মানুহৰ বহুত প্ৰব্লেম থাকে কাৰোবাৰ বেমাৰ হ'ব পাৰে কাৰোবাৰ কিবা হ'ব পাৰে ইমাৰ্জেঞ্চি হ'ব পাৰে কাৰোবাৰ ক'ৰবাত এক্সিডেণ্ট হ'ব পাৰে যাবলগীয়া হ'ব পাৰে ক'বতো একো নোৱাৰে ইমান বুঢ়া চলি থাকে সেই কথাটো মনত ৰাখি পেলাই যদি প্ৰতিবাদ কৰে সেইটো ভাল লাগিব আৰু সেইটো মোৰ ফালৰ পৰা এডভাইচ আৰু চবকে কাৰণ মই গোটেইখিনি দেখি আহি আছো আপোনাৰ চামৰ পৰা কিন্তু গোটেই বস্তুটো জোৰদাৰ হৈছে প্ৰথম কথা আৰু সকলোবিলাক যে ওলাই আহিছে তাৰ কাৰণে ধন্যবাদ সকলোকে আৰু এই ধৰণে এই যাত্ৰা এই প্ৰতিবাদী যাত্ৰা আমাৰ অব্যাহত থাকিব বহুত কথা কেইবামে আহিব নিদিওঁ প্ৰথম কথা মই 2 বছৰ ধৰি লাগি আছো 2 বছৰ হ'ল চাগে নহয় চিঞৰি থকা আমি আৰু এই বস্তুত বিজেপি চৰকাৰে বুজি পাব লাগে আচলতে যে কিয়নো চিঞৰি আছো আমি কিয়নো ইমানটো মানুহ ভুল হ'ব নোৱাৰেতো তেওঁলোকে কেইজনমান মানুহ নিজকে যদি শুদ্ধ বুলি ভাবে আমি ভুল হৈ নাযাওঁ তাত আমাৰ শুদ্ধতা আছে আমাৰো কথা আছে আমাৰ ক'বলগীয়া কথা আছে আমাৰ নিজৰ চেণ্টিমেণ্ট আছে আৰু আমিও জানো নহয় আমি পঢ়া শুনা আমি মূৰ্খ নহয় নে আমি অমিত শ্বাহে কি আটাইতকৈ ডাঙৰ পণ্ডিত নেকি ইণ্ডিয়া মোদী আটাইতকৈ ডাঙৰ পণ্ডিত নেকি তেওঁ চাহে বিক্ৰী কৰিছিলে আকৌ গৈ চাহ বিক্ৰী কৰিলে ভাল কৰিছিলে এই বস্তু জাতিটো এই কেপিটেলিষ্ট যিটো মেণ্টেলিটি যিটো কেপিটেলিষ্ট যিটো গভৰ্ণমেণ্ট বনাব বিচাৰিছে ইণ্ডিয়াত সেইটো মই সদায় তাৰ মই মানে বিদ্ৰোহী সেই ক্ষেত্ৰত মই সদায় কওঁ নিজক ছচিয়েলিষ্ট বুলি কওঁ আমি ছচিয়েলিষ্ট আমি লেফটিষ্ট মই ডিৰেক্টলি কৰিব পাৰোঁ আমি লেফটিষ্ট য়েছ মোক গুলীয়া মাৰিলে মাৰক আই ডোণ্ট কেয়াৰ মই লেফটিষ্ট হয় মই সদায় লেফটিষ্টে হয় মই সেই চাহ দোকানটোৰ কথা বেছি চিন্তা কৰোঁ সেই অট্টালিকাৰ মালিকটোতকে সি এনেও জীয়াই থাকিব চাহ দোকানটো ক'ত থাকিব এতিয়া কালি তাত থাকোঁতে মোক নাই মানে ডিব্ৰুগড়টো আহি মাইকী মানুহজনী আহিছে বাচ্চা এটা লৈ আহিছে কৈছে মই দাদা মই ম'মৰ দোকান দিওঁ মোক ল'ৰাকেইটা আহি পেলাই মোৰ দোকানখন বন্ধ কৰি দিলে এতিয়া মই কি কৰিম এতিয়া বন্ধ ডিক্লেয়াৰ কৰোঁতে সেইদিনা মই আছিলো এতিয়া মই টকা 5,000 দি পেলাই মই পঠাই দিছো ঘৰলৈ ভাল যা গোটেইটো পইচা খৰচ দিবলৈ পৰীক্ষা খৰচ দিবলৈ পইচা নাই এনেই এইবিলাকে আচলতে এইবিলাক কিন্তু ক্ৰিয়েট কৰিছে গোটেই আমাৰ এই গভৰ্ণমেণ্টখনে আমি ক্ৰিয়েট কৰা নাই আমি বন্ধ দিবলৈ বাধ্য হৈছো আমি বন্ধ দিবলৈ ভাল নাপাওঁতো ভাল পাওঁ নেকি কিন্তু ভাল নাপাওঁ কাৰণ বন্ধই সদায় সৰু মানুহক বেছি ডিষ্টাৰ্ব কৰে এফেক্ট কৰে তেওঁলোকৰ
যিবিলাকে দিন হাজিৰা কৰে, যিবিলাকে চাহ দোকান দিয়ে, কিবা দিয়ে, বন্ধ দিয়াৰ লগে লগে এদিনৰ তাহাঁতৰ খৰচ নাইকিয়া হৈ যায়। চ' আমি দিবলৈ ভাল নাপাওঁ, কিন্তু আমাক বাধ্য কৰিছে তেওঁলোকে, আৰু তেওঁলোকক আমি বাধ্য কৰিম তেওঁলোকে যিবিলাক ইমপ্লিমেণ্ট কৰিব বিচাৰিছে আমাৰ ওপৰত সেইবিলাক বন্ধ কৰিবলৈ। প্ৰথম কথা সেইটো। আৰু বিজেপি চৰকাৰ আহোঁতে গোটেই গানবিলাক মই গাইছিলোঁ, তাৰ আগতে মই কংগ্ৰেছৰ গানো গাইছিলোঁ দেই।